ক'ব গৈ আছে যেনেকুৱা উৎসৱ আমি কেতিয়াও কৰা নাই বুলি আচৰিত লাগিছে তেতিয়া কোৰিয়া দেশ তোরা কিন্তু এরকম উৎসৱ কোনোদিন কৰে নাই যেতিয়া আচৰণ কৰিছে এইটো মহা উৎসৱ হ'ব গৈ আছে মহা উৎসৱ হ'ব গৈছে সেইটো কাৰণে অবিন দাদা মানে গোটাইখিনি অসমটোৱে নিমন্ত্ৰণ দিবলৈ দিছে না খুব ভাল মানে আচলতে যেতিয়া সেইটো উৎসৱৰ বিষয়ে ক'ব গৈছিলে সেইদিনা কৈছিল যে তহঁতৰ কৰিছে বাৰ্থডে এটা কেন্দ্ৰলৈ উৎসৱ কৰিছে বা এটা বিহাৰ লৈ উৎসৱ কৰিছে বা 2-3টা 4টা মিলি কৰিছে কিন্তু এনেকা মহা উৎসৱ কেতিয়াও কৰা নাই মহা উৎসৱ কৰাই নাই আজিলৈকেতো হোৱাই নাই মানে যেতিয়া গোসাইগাঁও ডিপি ৱাৰ্ছ মানে এনেকা কৰা নাছিলে অকল 4-5% আছিল তেতিয়া আচলতে ৰাগতি একদম ধুমুক দি পেলাই কৈছিল যে তহঁতৰ যদি 25% নকৰিলে কিন্তু মোৰ ওচৰলৈ নাহিবা যেতিয়ালৈকে 25% এজন দাদাক এনেকা ধমক দিছিল মানে গৈ পেলাই তাক 3 বাৰ কোৱা হৈছিল যে ডিপি ৱাৰ্ছ কৰিব লাগে